নিউবৰ্ণ বেবীক লৈ নতুন মাৰ মনত বহুতখিনি কুৱেৰিজ থাকে সেনেকুৱাই কেইটামান কুৱেৰিজ আজি আনচাৰ কৰিম। নাম্বাৰ 1, বেবীৰ বহুত হেকটি হৈ আছে, কিবা চিন্তাৰ কাৰণ নেকি? বেবী হেকটি হোৱাটো একো বেমাৰৰ লক্ষণ নহয়, এইটো নৰ্মেল হয়, চ' আপুনি চিন্তা নকৰিব। নাম্বাৰ 2, মোৰ বেবী বহুতবাৰ লুজ মোশ্যনছ কৰি আছে, কিবা চিন্তা কৰিবলগীয়া আছে নেকি? যদি বেবী আপোনাৰ গাখীৰ খাই আছে তেনেহ'লে ফাৰ্ষ্ট উইকৰ পিছত কেতিয়াবা 10 বাৰ বা 12 বাৰ অলপ অলপকৈ লুজ মোশ্যন টাইপ কৰিব পাৰে, কিন্তু এইটোত একো চিন্তা কৰিবলগীয়া নহয়। নাম্বাৰ 3 ইজ বহুতবাৰ বমি কৰি দিছে। যদি আপোনাৰ গাখীৰ খাই আছে বাচ্চা 2 বাৰ বা 4 বাৰ কেতিয়াবা বমি কৰে তেনেহ'লে বাৰ্পিং কৰিব লাগে, তেতিয়া গেছৰ কাৰণে কেতিয়াবা কৰিব পাৰে। এণ্ড নাম্বাৰ 4, মোৰ বেবীটো বহুত শুই থাকে, কিবা চিন্তাৰ কাৰণ নেকি? নিউবৰ্ণ বেবী 18 পৰা 20 ঘণ্টালৈকে শুৱে, দিনত বেছিকৈ শুৱে, ৰাতি উঠে। চ' এইখিনি হ'ল কুৱেৰি। আপোনাৰ মনত বেলেগ কিবা কুৱেৰি আছে নেকি? মোক কমেণ্ট ছেকশ্যনত জনাওক। ধন্যবাদ।